11 বজাত মন কি বাত শুনিব তাৰপিছত মন কি বাত শুনাৰ পিছত যোগদান এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল স্বাভিমান নাইকিয়া হ'ল সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে গতিকে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকিব 11 বজাত মন কি বাত শুনিব তাৰপিছত মন কি বাত শুনাৰ পিছত যোগদান এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল স্বাভিমান নাইকিয়া হ'ল সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে গতিকে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকিব 11 বজাত মন কি বাত শুনিব তাৰপিছত মন কি বাত শুনাৰ পিছত যোগদান এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল স্বাভিমান নাইকিয়া হ'ল সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে গতিকে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকিব 11 বজাত মন কি বাত শুনিব তাৰপিছত মন কি বাত শুনাৰ পিছত যোগদান এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল স্বাভিমান নাইকিয়া হ'ল সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে গতিকে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকিব 11 বজাত মন কি বাত শুনিব তাৰপিছত মন কি বাত শুনাৰ পিছত যোগদান এতিয়ালৈকে গোটেই কথাবিলাক স্পষ্ট হোৱা নাই কিন্তু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ দল সলনি কৰা নাই বা কংগ্ৰেছ দল ত্যাগ কৰা নাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ যিবিলাক কৰ্মকাণ্ড য'ত খিলঞ্জীয়া মানুহৰ আত্মসন্মান নাইকিয়া হ'ল স্বাভিমান নাইকিয়া হ'ল সেইবিলাক গোটেই কংগ্ৰেছ দলৰ নীতি আৰু স্থিতিৰ বিৰুদ্ধে গৈ তেওঁ পদত্যাগ কৰিছে গতিকে সেইটো কাৰণে তেখেতক ৰাজনৈতিক জীৱন উজ্জ্বল হোৱাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তেওঁৰ লগত থাকিব